এয়া আছিল আজাৰাৰ বিদায় নিশাৰ দৰ্শক। সকলোকে গুড মৰ্নিং জনাইছোঁ। নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আমাৰ আজি জাৰ্ণি হয়। আমি যাব ওলাইছোঁ গুৱাহাটী আজাৰাৰ পৰা চিপাঝাৰ লাওজানলৈ। আৰু আমি আছিলোঁ ইয়াতে আজাৰাত। আমি দুদিনৰ কাৰণে আহিছিলোঁ। দুদিনতে দৰ্শকৰ বহুত মৰম আৰু আশীৰ্বাদ পাইছোঁ। সঁচাকৈ বহুত 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 ভাল লাগিছে। আৰু লাওজানবাসীৰ পৰাও তেনেদৰে মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। আৰু আমি নেক্সট পেণ্ডেল গৈ আছোঁ বঙাইগাঁও চিতলচতীলৈ। তাত আমি 3 দিনৰ কাৰণে গৈ আছোঁ। আৰু সেই 3 দিনতো চিতলচতীৰ বাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। আৰু আমি আছিলোঁ এইখন ঘৰতে। দেখাই দিছোঁ, আমি এইখন ঘৰতে আছিলোঁ। আৰু এইটো ৰুমত আছিলে নয়ন, ধ্ৰুৱ আৰু এইফালে আছিলোঁ আমি। সকলোখিনি মই দেখাই দিছোঁ। আৰু এয়া আমি থকাৰ পৰিৱেশ বহুত ধুনীয়াকৈ এবাৰ মই দেখাই দিছোঁ। আৰু একদম তালৈকে আৰু যি কি নহওক আৰু বস্তু পেকিং কৰা হৈ গ'ল। অলৰেডি বস্তুখিনি নিবৰ কাৰণেও আহি আছে। বস্তুখিনি আগতে ভৰাই লওঁ, লৈ কোনফালেদি গৈ আমি লাওজান পাম সকলোখিনি দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তাত তোক ৰুম বুলি কোনে ক'লে? আমাৰতো ৰুম তাত নহয়। তই তালৈ কিয় গৈছ? এইটোৱে ৰুম। ঐ তাৰ পৰা মোক ফোন মাৰিছে, মাৰিব। তালৈ কিয় গৈছ? আৰু আমাৰ ইয়াত দিয়াইখন আহিলে বস্তু নিবৰ কাৰণে। তাত কিয় সোমাইছ? তই এবাৰ ফোন কৰিব লাগে ন। তই মানুহ ঘৰৰ পৰা আজি যদি তোক মানুহ ঘৰ চোৰ বুলি কোবালেহেঁতেন কি কৰিলি হয়? কিয় নাভাবে? যি কি নহওক তই ফোনটো কৰিব লাগে ন। গৈ ওপৰৰ পৰা ফোন মাৰিছ যে। আজি যদি এইটো কিবা ছোৱালীয়ে হোষ্টেলতে হ'লহেঁতেন কি হ'লহেঁতেন তোৰ? আছে জমনি কথা এটা হৈছে নহয়। সি সেই ফ্ৰণ্টৰ মানুহ ঘৰ বিল্ডিঙৰ ওপৰৰ পৰা ফোন মাৰিছে। সি তাত সোমাইছেগৈ গৈ। লৈ আহি আছোঁ আৰু পেণ্ডেললৈ। ব'ল ব'ল, বতৰটো বেয়া, বৰষুণ আহিব, সোনকালে ব'ল। আৰু এয়াই আছিল আজাৰাৰ পৰিৱেশ। এবাৰ মই যোৱাৰ আগমুহূৰ্তত ভালকৈ দেখাই দিওঁ। এইটো হ'ল মহামায়া মন্দিৰ। সকলোৰে মৰমৰ এয়া আমাৰ মন্দিৰটো পাছফালে পেণ্ডেলটো আছিল। আৰু এয়া মন্দিৰৰ ভিতৰ, মানে মন্দিৰ নহয় এইটো, আৰু হেৰি হয় এইখিনি। ইয়াতে আমাৰ এয়া গ্ৰীণ ৰুম আছিল। এইখিনি জেগাতে আমাৰ গ্ৰীণ ৰুমটো আছিল। আৰু চাই থাকক, সকলোখিনি বস্তু মানে গাড়ীত ভৰোৱা হ'লে আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। চাই থাকিব। ঐ সোনকালে নমা না, বৰষুণ আহিব। গুড মৰ্ণিং বিপ্লৱ দা। গুড মৰ্ণিং লুকু দা। আৰু এবাৰ আৰু আমাৰ ছোৱালীখিনিৰ বস্তুখিনি আহিবলৈ আছে। এইখিনি অহাৰ পিছতে আমাৰ বক্সখিনি লোড কৰি পুনৰ যাত্ৰা আৰম্ভ হ'ব। আজি লোকেল পেণ্ডেলত যাবৰ কাৰণে সাজু।
ওচৰৰ লোকেল মানে 12 কিলোমিটাৰমান হ'ব চাগে, তথাপিতো লোকেল হয় ন। কেনে লাগিছে ঘৰখন? পাবাচোন। কিয় বেয়া লাগিছে? হয় নেকি? সেইটো কাৰণে তাই লোকেল কাৰণে এটা চাহ একাপ খুৱাবলৈ লৈ আহিছে আৰু আমাৰ গোটেই মানুহখিনি ইয়াতে আছে। এয়া আমাৰ কনক দা আছে, নিপন আছে, ইফালে আমাৰ ৰূপম দা আছে, গোটেইখিনি আছে আৰু আমাৰ এয়া সকলোখিনি বস্তু লুট কৰা হৈ গ'ল। এতিয়া আমি আজাৰাবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। কিয়তো টেনশ্যন হৈছে নেকি কিবা? কোৱা। আমি বাই বাই দিলোঁ আৰু আজাৰাবাসীক। বাই বাই। আৰু আমি বাছখনকো বিদায় দিলোঁ আৰু এতিয়া আমি আমাৰ গাড়ীখন লৈ যাওঁ আৰু এডাল পাইপৰ ওপৰতে দেখিছেনে কিমান ৰিক্সত ইহঁতে কাম কৰি থাকে। সেই এডালেই পাইপ, সেইডালতে ইমান ৰিক্সত উঠি আছে দেখিছে সিহঁতে। আৰু এয়া আজাৰাবাসীক বিদায় দি আমাৰ যাত্ৰা আৰম্ভ। আৰু গাড়ী চলাই আহিছোঁ যিহেতু ভালকৈ ভিডিঅ'বোৰ দেখাব নোৱাৰিব পাৰোঁ, তাৰপিছত দেখাই থাকিম, চাই থাকক। আহি পালোঁ ধাৰাপুৰ। এইখিনি হ'ল ধাৰাপুৰ। আহি পালোঁ জালুকবাৰী। আজি গাড়ী তেনেকৈ নাই জালুকবাৰীত। এয়া হ'ল জালুকবাৰীৰ পৰিৱেশ। নিজন পৰিৱেশ আজি। এয়া হ'ল শৰাইঘাট ব্ৰিজ। একদম কুঁৱলী হৈ আছে, পুৰা ঠাণ্ডা তাতে। মৃদুলাক গাড়ী চলাব দিছোঁ আৰু মই মৃদুলা গাড়ী চলাই আছে। আৰু আমি আহি পাইছোঁহি গৌৰীপুৰ। আৰু এয়া হ'ল গৌৰীপুৰ। আৰু এনেদৰে আহি পালোঁহি আমি চাংচাৰী। এয়া হ'ল চাংচাৰী। চাংচাৰীত আছে হেঙুল। আহি পালোঁহি আমি মদনপুৰ। মদনপুৰ মানে হ'ল আহি পাইছোঁ টোল গেট। কাটি আহিব। এয়া হ'ল টোল গেট। খুল যা চিম চিম, খুল যা। খোলা যোৱা নাই দেখিছানে?
আৰু অলপ দূৰ গ'লে আমি বাইহাটা চাৰিআলি পাম আৰু বাইহাটা চাৰিআলিৰ পৰা কোনফালে যাম দেখাই আছোঁ চাই থাকিব এনেদৰে আহি আহি পাইছোঁহি আমি বাইহাটা চাৰিআলি এয়া হ'ল বাইহাটা চাৰিআলি এইটো চাইড গ'লে আমি নলবাৰী বৰপেটা এইফালে পাম আৰু যদি আমি এইফালৰ পৰা এইটো চাইড যাওঁ আমি পাম নাওকাটা গৌৰেশ্বৰ মুক্তাপুৰ আৰু আমি এইফালে যাম যিহেতু এইফালে মংগলদৈ চিপাঝাৰ চব এইটো চাইডত পায় এয়া আছিল বাইহাটা চাৰিআলি বেজেৰা এয়া হ'ল বেজেৰা আৰু বেজেৰাতে আহি ৰখিছোঁ আমাৰ বাছখনো এয়া আমাৰ এইখন বাছখনো ৰখিছে বাবু বোলে ঘৰত যাব তাই মানে বাছখন ৰখি থাকে আচলতে ইয়াতে দেৰি হ'ব সেইকাৰণে DI-খনতে যাব আৰু তাইকো লৈ যাওঁ DI-খনতে আৰু আমি ডুমনি চুকীৰ পৰা লেফ্ট ছাইডত সোমাই আহি আছোঁ অলপ দূৰ গ'লে আমি লাওজান পাম চাই থাকক ফাইনেলি আমি আহি পালোঁ লাওজান এয়া হ'ল লাওজানৰ পৰিৱেশ আৰু আমাৰ বাছখনো আহি পালে লুকুদাহঁতো আহি পালেহি আজি লুকুদা ব্লগ বনাইছে চাব লুকুদাৰ ব্লগটো লাওজান আহি পাইছোঁহি যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব আৰু নেক্সট ভিডিঅ'টোত ৰুম ক'ত দিয়ে মই সকলোখিনি দেখাম চাই থাকিব ধন্যবাদ জয় অসম জয় জুবিন দা